এয়া চাওকচোন, পিঠাগুড়ি কেইটামান খুন্দিবলৈ লৈছোঁ। টোপা পিঠা কেইটামান বনাওঁ বুলি ভাবিছোঁ। আৰু এয়া ঢেঁকী দিছোঁ, মানে কিমান দিনৰ মূৰত যে ঢেঁকী দিছোঁ। মই আগতে ঢেঁকী দিয়েই নাপাওঁ, বাইদেউহঁতেহে দিয়ে। এতিয়া আজি বহুত দিনৰ মূৰত দিছোঁ আৰু আপোনালোককো দেখাইছোঁ। পিঠাগুড়িকেইটা খুন্দি আনি এয়া টোপা পিঠা কেইটামান বনাব লাগিব। যিহেতু এতিয়া আমাৰ শ্ৰাদ্ধ পাইছেহি, গতিকে পিঠা আৰু লাডু কিবাকিবি বনাওঁ আৰু। একদম ভাগৰ লাগি গৈছেগৈ দেই, চাওকচোন। আপোনালোককো দেখাইছোঁ, বহুত ভাগৰ লাগিছে একদম দেই। মানে ঢেঁকী নিদিয়ে যে, এতিয়া দিব লগাত পৰিছে আৰু। সাধাৰণতে মিক্সিতে খুন্দোঁ, কিন্তু মিক্সিটোত নাই খুন্দা আজি। ঢেঁকীতে খুন্দি আনিছোঁ বোলো, কেইটামান চাউল কমাই। সেইকাৰণে আপোনালোককো ভিডিঅ'টো দেখালোঁ। চালিছোঁ, দেখিছেনে? এই চালনীখনে এনেকৈয়ে পিঠাগুড়ি মই চালোঁ। আপোনালোকে কেনেকৈ চালে জনাবচোন দেই, হৈছেনে নাই হোৱা। পিঠাগুড়ি গুলিলোঁ, ইয়াত গুড় দিলোঁ, চ'ডা বা বেকিং অকণমান দিব আৰু পানী দিব। গুড়খিনি মিহিকৈ চকলিয়াই মই অলপ উতলা গৰম পানী দি থৈ দিওঁ, তেতিয়া গুড়খিনি মিহি হয়। আৰু সেই গুড়খিনি বেলেগ এটা পাত্ৰত লাহে 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 নিগৰাই বাকি লওঁ। গুড়ৰ তলত কিছুমান খিচখিচীয়া বস্তু থাকিব পাৰে, কেতিয়াবা নাথাকিবও পাৰে। সেই সাৱধানতাটোৰ কাৰণেই মই এটাৰ পৰা আনটোলৈ বাকি লওঁ। আৰু এই পিঠাখিনি গুলি মই এক ৰাতি থৈ দিলোঁ, পিছদিনা ৰাতিপুৱা বনাইছোঁ। আৰু এনেকৈ গুলি যদি আপুনি এৰাতি থৈ দিয়ে, তেতিয়া পিছদিনা পিঠাটো বহুত কোমল হয়। মই অৱশ্যে লগে লগে বনাইছোঁ, কেতিয়াবাহে থওঁ। পিঠা কেনেকুৱা হৈছে চাওক। এয়া বনাই আছোঁ। এনেকৈ সৰু গিলাচ এটা লৈ এনেকৈ দি ভাল পাওঁ। এয়া চাওক। আৰু এইবোৰ সদায় জুইত বনাব লাগে। জুইকুৰাৰ কথা আপোনালোকক কৈ আছোঁ মই। জুইকুৰা আচলতে কি হয়, অঙঠা হ'ব লাগে। চাওক, এয়া দলদলীয়া অঙঠা। অঙঠাটো যদি বেছিও হয় তেতিয়াও দিগদাৰ, অকণমান জোখত ৰাখিব লাগে। এয়া চাওক কেনেকৈ ফুলি আহিছে, ছাঁ পৰিছে নহয়। যদি জুইটো বেছি হয় ক'লা হৈ আহিব। ধুনীয়াকৈ ফুলি আহিছে নহয়। পিঠা দেখুৱাওঁ, আপোনালোকে চাব দেই কেনেকুৱা হৈছে। এইটো আমি টোপা পিঠা বুলি কওঁ। এইটো চাওক, ধুনীয়া পিঠা হৈছে নহয়নে। এইটো আমি টোপা পিঠা বুলি কওঁ, যিহেতু ভাত খোৱা চাউলেৰে বনোৱা হয়। আৰু যিটো বৰা চাউলৰ পৰা বনাওঁ সেইটো আমি ঘিলা পিঠা বুলি কওঁ।